নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল আজিৰ সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা সকলোৰ বাবে জানিবলগীয়া খবৰ। আমি এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পুনৰ বানপানীৰ তাণ্ডৱ। নাৰায়ণপুৰত খৰস্ৰোতা চেঁচা নৈৰ ভয়ংকৰ ৰূপ। বানত বুৰিল বিস্তীৰ্ণ অঞ্চল। পাহাৰৰ পৰা বৈ অহা নৈ খননৰ বাৰণী পানীয়ে ছিঙিলে পথ। খণ্ড বিখণ্ড কৰিলে হাৱাইজান শিমুলুগুৰি সংযোগী লোক নিৰ্মাণৰ বিভাগৰ পথটি। বিঘিন্ন হৈ পৰিছে যাতায়াত সেৱা। বুঢ়াই পেলাইছে শতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে প্ৰাথমিক চিকিৎসালয়ো। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে যুৱক যুৱতীসকলৰ বাবে আহিছে সুখবৰ। ৰেলৱেত খালী হৈছে 2 লাখতকৈও অধিক পদ। আমি পুনৰবাৰ জনাই আছো যিসকল ৰাজ্যৰ যুৱক যুৱতী আছে এইসকলৰ বাবে আহিছে এটা সুখবৰ। বৰ্তমানে প্ৰায় 2 লাখতকৈও অধিক চাকৰিৰ বাবে পদ খালী হৈছে ৰেলৱে ডিপাৰ্টমেণ্টত। যুৱক যুৱতীসকলৰ বাবে এই সুখবৰ আহিছে, কাৰণ 2 লাখতকৈও অধিক চাকৰিৰ বাবে পদ খালী হৈ পৰিছে। আমি এই মুহূৰ্তত জনাই আছো কনিষ্ঠ অভিযন্তা, গ্ৰুপ ডি, ALP, টেকনিচিয়ান আৰু অন্যান্য পদত ওলাইছে এই চাকৰি। RRB ৱেবছাইটত মুকলি কৰা হৈছে বিজ্ঞাপন। বিভিন্ন পদৰ বাবে আৰম্ভ হৈ পৰিছে বৰ্তমানে আবেদন প্ৰক্ৰিয়া। আবেদন প্ৰক্ৰিয়াৰ শেষ হ'ব অৰ্থাৎ অন্তিম তাৰিখ হৈছে চলিত বছৰৰ অক্টোবৰ মাহত। RRB ALPত খালী পদৰ সংখ্যা 17,799টা। ইফালে RRB টেকনিচিয়ানত খালী হৈছে পদৰ সংখ্যা প্ৰায় 9,000টা। আমি এই মুহূৰ্তত জনাই আছো এটা সকলোৰ বাবে বিশেষকৈ জানিবলগীয়া খবৰ। ITIৰ সৈতে 10ম উত্তীৰ্ণ কৰিব পাৰিব, অৰ্থাৎ 10ম শ্ৰেণী যদি আপুনি পাছ কৰিছে তেনেহ'লে আপুনিও পাৰিব এইটোত আবেদন। RRB NTP চিট খালী পদৰ সংখ্যা হৈছে প্ৰায় 20,000ৰো অধিক। RRB JEত খালী হৈছে পদৰ সংখ্যা প্ৰায় 10,000ৰো অধিক। পেৰামেডিকেল ষ্টাফ পদৰ বাবে খালী হৈছে 4,000ৰো অধিক। গ্ৰুপ ডি লেভেল 1 পদৰ বাবে খালী হৈছে 1 লাখৰো অধিক পদ। আৰু বয়সৰ সীমা হৈছে 18 বছৰৰ পৰা 33 বছৰ। আমি পুনৰবাৰ জনাই আছো যদি আপোনাৰ 18 বছৰ হৈছে 18 বছৰৰ পৰা প্ৰায় 33 বছৰলৈকে লোকে আবেদন কৰিব পাৰিব। আৰু পঞ্জীয়নৰ শেষ হৈছে নৱেম্বৰত। মুম্বাই ৰেলৱে নিযুক্তি কোষে ক্ৰীড়া কোটাৰ অধীনত মুকলি কৰিছে এই বহুকেইটা পদ। যদি আপুনি আবেদন কৰিব বিচাৰে তেনেহ'লে 18 পৰা 25 বছৰ বয়সৰ যুৱক যুৱতীয়েও কৰিব পাৰিব এই আবেদন। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ ছাত্ৰীক সুখবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীৰ বাবে আহিছে এই খবৰটো। 16 আগষ্টৰ পৰা বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। 10ৰ পৰা 12 ছেপ্টেম্বৰৰ ভিতৰত জমা দিব লাগিব প্ৰপত্ৰসমূহ। অহা 1 অক্টোবৰৰ ভিতৰত প্ৰদান কৰা হ'ব ধন। যিসকল MAত নামভৰ্তি কৰাৰ বাবে এইসকলক লগে লগে 2,500 টকাকৈ দিব। আৰু প্ৰত্যেক মাহৰ 11 তাৰিখে ছাত্ৰীয়ে পাব এই ধনসমূহ। আমি এই মুহূৰ্তত জনাই আছো সকলোৰ বাবে এটা জানিবলগীয়া খবৰ। আৰু যিসকল ছাত্ৰীৰ বিয়া হৈছে বিয়া হোৱা ছাত্ৰীয়ে লাভ নকৰে এই বিশেষ আঁচনিৰ ধনসমূহ, কিয়নো নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীলৈ এই আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ ধনসমূহ। আগবাঢ়িছো আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। এটা ভয়ংকৰ খবৰ, এটা জানিবলগীয়া খবৰ।
উজনিৰ মৰিয়নিত অসম নাগালেণ্ড সীমান্তত ভয়ংকৰ গুলীচালনাৰ ঘটনা অসমৰ পশুধনলৈ লক্ষ্য কৰি নগা দুৰ্বৃত্তৰ গুলীচালনা শিৱসাগৰ মৰিয়নিৰ উদয়পুৰত কেইবাটাও পশুধন গুলীবিদ্ধ নগায়াজাংকা উদয়পুৰৰ দিছৈ ভেলী সংৰক্ষিত বনা অঞ্চলৰ সমীপতেই গুলীচালনাৰ ঘটনা সীমান্তৰ অসমীয়াৰ মাজত আতংক হৈ পৰিছে কুমুৰা চাউৰা নামৰ এজন ব্যক্তিৰ পশুধনত লক্ষ্য কৰি গুলীবৰ্ষণ নগা লোকসকলৰ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ভয়ংকৰ ঘটনা ব্ৰহ্মপুত্ৰত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা বৃহৎ জাহাজে ব্ৰহ্মপুত্ৰৰ বুকুত খুন্দিয়ালে 7খনকৈ যন্ত্ৰচালিত নাও ভয়ংকৰ নাও দুৰ্ঘটনাৰ পিছতে যাত্ৰীসকলৰ মাজত হাহাকাৰ এইবাৰ প্ৰখণ্ড জাহাজৰ খুন্দাত আঘাতপ্ৰাপ্ত হৈছে নাৱত থকা বহু কেইজন যাত্ৰী MV মুকাথিং নামৰ যাত্ৰীবাহী জাহাজখনে খুন্দিয়াই 7খনকৈ যন্ত্ৰচালিত নাও যাত্ৰীবাহী জাহাজখন ধুবুৰীৰ ফকীৰগঞ্জ ঘাটৰ পৰা আহি উপস্থিত হৈছিল যোগমায়া ঘাটত কোনোমতে সাঁতুৰি প্ৰাণ ৰক্ষা কৰিছে যাত্ৰীসকলে আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ বান সমস্যাক লৈ দেশৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰবাৰ জনাই আছোঁ ৰাজ্যত যেহেতু এটাৰ পিছত প্ৰায় ৩-৪ বাৰ বানপানীয়ে বিভীষিকাৰ সৃষ্টি কৰিছে আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত গৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে আৰু বান সমস্যাক লৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে বহুতো আলোচনাত মিলিত হয় যে কেনেদৰে বানপানীসমূহ শেষ হ'ব পাৰে অসমৰ পৰা কেনেদৰে কি কৰিব লাগে এই সন্দৰ্ভত নতুন দিল্লীত বৰ্তমানে গৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী যিগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত ইতিমধ্যে নতুন দিল্লীত উপস্থিত হৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এনেদৰে বাৰ্তালাপ কৰিছে আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এনেদৰে ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পোষ্ট কৰি এনেদৰে জনায় যে বৰ্তমান সাক্ষাৎ কৰিছোঁ দেশৰ যিগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এনেদৰে উল্লেখ কৰিছে আমি এই মুহূৰ্তত পোনপটীয়াকৈ কেৱল মাত্ৰ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছোঁ এয়া আপোনালোকে চাব পাৰে প্ৰিয় দৰ্শকসকল এইখিনি দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ খবৰ যদি খবৰকেইটা শুনি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে আপুনি কোনখন জিলাৰ পৰা এই ভিডিঅ'টো উপভোগ কৰি আছে অৰ্থাৎ চাই আছে সেয়াও কমেণ্ট ছেকশ্যনত মতামত জনাবলৈ নাপাহৰিব চাই থাকক নতুন ভিডিঅ'ত লগ পাই আছোঁ ধন্যবাদ